নমস্কাৰ এই মুহূৰ্তত অসম বাকী ৰাজ্যক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত সোমাই পৰিব লাখ লাখ টকা আৰু যি আত্মনিৰ্ভৰ আঁচনি আছিল তাৰ 2 লাখ টকা সোমাই পৰিব আৰু পিএম কিষাণক লৈ ডাঙৰ মন্তব্য কৰিছে। আজি প্ৰথমটো খবৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাক ধন সোমাই দিব। হয়, মহিলাই লাভ কৰিব ধন ৰেচন কাৰ্ড যিসকলৰ আছে। কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেট বৈঠকত লৈছে যে ৰেচন কাৰ্ড নথকা লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড। নতুনকৈ 17 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। 4 দিন পাছতে ৰেচন কাৰ্ড লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 19 ছেপ্টেম্বৰত নতুন হিতাধিকাৰীক দিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নহ'লে নাপাব অৰুণোদয় আঁচনিৰ ধন। শীঘ্ৰে অৰুণোদয় আৰু ৰেচনৰ বাবে যুটীয়াকৈ বৈঠক অনুষ্ঠিত হ'ব। কেবিনেট বৈঠকৰ অন্তত সংবাদ মেল যোগে ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ধন। হয়, কেবিনেটত বৃহৎ সিদ্ধান্ত লৈছে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড। পৰৱৰ্তী খবৰ পিএম কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰে আহিব ভাল খবৰ। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব পিএম কিষাণৰ ধন। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধন, অৰ্থাৎ সোমাই পৰিব ধন। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, মই সবিশেষ জনাই আছোঁ, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক। হয়, পিএম কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি KYC। অনলাইনতো কৰিব পাৰিব আপুনি KYC। হয়, আপুনি CSC চেণ্টাৰতো গৈ কৰিব পাৰিব এই পিএম কিষাণৰ KYC সম্পন্ন কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ বৃহৎ ঘোষণা। হয়, পৰৱৰ্তী খবৰটো যে ভাল খবৰ যে বৃহৎ ঘোষণা কৰিছে লাভ কৰিব চৰকাৰৰ 2 লাখকৈ টকা। হয়, নিবনুৱাসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰাসকলক ধন প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী। 25,278 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 2 লাখকৈ টকা। 3 নৱেম্বৰত বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। 3 নৱেম্বৰৰ সন্ধিয়া পুনৰ নতুনকৈ আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া আৰু যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোক আবেদন কৰিব পাৰিব। 75,000 নতুন হিতাধিকাৰী আবেদন কিন্তু ল'ব বুলি উল্লেখ কৰিছে আৰু 2 লাখ টকাৰ 1 লাখ টকা ৰাজহ সাহায্য লাভ কৰিব। ৰাজহ সাহায্য কিন্তু লাভ কৰিব আৰু ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ এই বৃহৎ ঘোষণা কৰিছে লাভ কৰিব চৰকাৰৰ এই 2 লাখকৈ টকা। হয়, যদি আপুনি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছে তেন্তে আপোনালোকৰ বাবে ভাল খবৰ, আপোনালোকে 3 নৱেম্বৰতে লাভ কৰিব 2 লাখকৈ টকা। হয়, এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পেজটো ফ'ল' কৰি ৰাখিব। আজিলৈ মানে ধন্যবাদ।